অংকুৰিত অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি কৃষি জ্ঞানৰ বিষয় আমি লৈছোঁ বহু খলপীয়া উদ্যান কৃষি। এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত হৈছে অসমৰ জ্যেষ্ঠ কৃষি বিশেষজ্ঞ অৱসৰপ্ৰাপ্ত উপ কৃষি সঞ্চালক সোমেশ্বৰ কলিতাদেউ। নমস্কাৰ কৃষক বন্ধুসকল। প্ৰথমে আমি আলোচনাত যিটো বিষয় বহু খলপীয়া উদ্যান কৃষি এই বুলি ক'লে আমি কি বুজাম? হয়, বহু খলপীয়া কৃষি বুলি ক'বলৈ হ'লে এডোখৰ ঠাইতে বেলেগ বেলেগ তৰপত বিভিন্ন খেতি বাতি কৰি উৎপাদনটো বেছিকৈ কৰি পেলাই আয়ৰ বাট মুকলি কৰাটো আচলতে বহু খলপীয়া কৃষি হয়। বস্তুটো ঠিক এনেকুৱা ধৰণৰ, ধৰক এজন মানুহৰ ছাপ'জ 3 বিঘা মাটি আছে, তে 3 বিঘা মাটিৰ তেখেতে মাজত এটা যেনিবা পুখুৰী এটা খান্দি ল'লে, ঠিক আছে। 1 বিঘামান মাটিত পুখুৰী খান্দিলে। পুখুৰীটো খান্দোতে সদায় এটা বস্তু চাব লাগে যে মাটিৰ যিটো তৰপ, মাটিৰ তৰপৰ সাধাৰণতে 8-9 ইঞ্চিমান গভীৰতালৈকে সাৰুৱা মাটি থাকে। এই সাৰুৱা মাটিখিনি পোনপ্ৰথমতে গোটেই 1 বিঘা মাটিৰে একে সময়তে কাটি ল'ব লাগে। কাটি পেলাই পুখুৰীটোৰ চাৰিওফালে আমি সেই মাটিখিনি ছটিয়াই থ'ব লাগে পাৰত। তাৰপিছত চিনাক্ত কৰি পেলাই থ'ব লাগে। তাৰপিছত আমি তলৰ ফালে ক্ৰমান্বয়ে খান্দি গৈ আছোঁ। ছাপ'জ মই 10 ফুট দৰ এটা পুখুৰী খান্দিলোঁ। 10 ফুট দৰ গোটেইখিনি মাটি খান্দা হোৱাৰ পিছত এই যে 4-5 জেগাত যে মাটিখিনি মই ওপৰৰ সাৰুৱা মাটিখিনি থৈ দিছিলোঁ, সেই মাটিখিনি আমি আনি ওপৰত ছটিয়াই দিব লাগে। ওপৰত ছটিয়াই দিয়াৰ লগে লগে সেই মাটিখিনিৰ উৰ্বৰতা শক্তিটো অটুট থাকে। কিহৰ কাৰণে? যে মাটিৰ যে এই 8-10 ইঞ্চি গভীৰতাৰ যিখিনি মাটি আছে, ইয়াত উপকাৰী অণুজীৱবিলাকৰ সংখ্যাটো যথেষ্ট পৰিমাণে থাকে। এছেঞ্চিয়েল বেনিফিচিয়েল মাইক্ৰ' অৰ্গেনিজিমবিলাক এই জেগাটোতে থাকে, তলৰ ফালে কিন্তু ইমান নাথাকে। সেইকাৰণে সাৰুৱা মাটিখিনি আমি ওপৰত ছটিয়াই দিব লাগে। কিন্তু স্বাভাৱিকতে আমাৰ কৃষক বন্ধুসকলে সেইটো কৰাটো দেখা নাযায়। সেইকাৰণে পৰৱৰ্তী সময়ত ওপৰত উদ্যান শস্যৰ খেতিটো ভাল ধৰণে নহয়। এইটো খান্দা হোৱাৰ পিছত পুখুৰীৰ তলিখন আমি কেঁচা গোবৰেৰে লেপি দিব লাগে। কেঁচা গোবৰেৰে লেপি দিলে তাত ফাইটোপ্লেংটন বুলি এটা উদ্ভিদ গজিব। এই ফাইটোপ্লেংটনটো মাছৰ এটা খুব ভাল খাদ্য হয়। অকল ফাইটোপ্লেংটন গজাই নহয়, তাত যিটো পানী, বৰষুণৰ যিটো পানী পৰিব, বৰষুণৰ পানীটো তাত ধুনীয়াকৈ সংৰক্ষণ হৈ যায়। সংৰক্ষণ হৈ গৈ পেলাই সেই পুখুৰীৰ পানীটো নুশুকায়, সোনকালে ওচৰত যদি গোবৰ লেপি নিদিয়া এটা পুখুৰী থাকে, সি যিমান দিনৰ শুকাব এই পুখুৰীটোৰ পানীটো সোনকালে নুশুকায়, কাৰণ পাৰ্কলেশ্যন লছটো কমি যায়। গোবৰ লেপি দিয়াৰ লগে লগে পাৰ্কলেশ্যন লছটো কমি যাব, ফাইটোপ্লেংটনটো গজিব। এতিয়া এইখিনি কৰাৰ পিছত আমি তাত 3 খলপীয়া পদ্ধতিৰ মাছ পুহিব লাগে। তলৰ তৰপটোত আমি মিৰিকা বা কমন কাৰ্প জাতীয় মাছ তলৰ তৰপটোত দিম। সিহঁতে তলৰ লেয়াৰটো খানা খায়, মাজত ৰৌ বাহু মাছে খাদ্যটো খায়, আৰু ওপৰৰ লেয়াৰটোত গ্ৰাছ কাৰ্প বা এই আমাৰ যিটো হেৰি মাছ আছে, এই চিলভাৰ কাৰ্প মাছ আছে, সিহঁতে ওপৰৰ অংশত আহাৰটো খায়। গতিকে আমি এই গোটেইখিনি মাছ বেলেগ বেলেগ মাছ হ'লেও 3টা তৰপত সিহঁতে সাঁতুৰি থাকে। হয়, বেলেগ বেলেগ তৰপৰ খাদ্য নিজে সাঁতুৰিব, তেওঁলোকে তলৰখিনি ওপৰলৈ নাহে আৰু। হয়, নাহে। আৰু এতিয়া আপুনি তলৰ মাছখিনিৰ নাম কি বুলি ক'লে? তলৰ সাধাৰণতে আমি মিৰিকা, কমন কাৰ্প হয়, আৰু মাজত দিলে আপুনি ৰৌ বাহু হয়, আৰু ইয়াৰ ওপৰত দিলে গ্ৰাছ কাৰ্প বা আমি চিলভাৰ কাৰ্প তেনেকুৱা মাছ দিম। আৰু গ্ৰাছ কাৰ্প মাছৰ খাদ্যৰ কাৰণে আমি পুখুৰীৰ চাৰিওফালে আমি কিন্তু কলগছটো ৰোপণ কৰিব লাগে। কলগছ ৰুব লাগিব। আৰু গ্ৰাছ কাৰ্প মাছৰ পেটত এই বস্তুবিলাক কিন্তু হজম নহয়, গোটেইখিনি হজম নহয়। আধামান হজম হয়, আধামান হজম নহয়। গতিকে সিহঁতে সেউজীয়াকৈ পায়খানা কৰে। এই সেউজীয়া পায়খানাটো তলত আমি যে হাঁহ পুহিম, হাঁহৰ সেইটো ভাল খাদ্য, বেলেগ মাছবিলাকৰ খাদ্য সেইটো। বেলেগ মাছবিলাকে সেই খাদ্যটো গ্ৰহণ কৰে, কাৰণ তাৰ সেই আধা হজম হোৱা খাদ্যটো বেলেগ মাছবিলাকৰ ভাল খাদ্য হৈ যায়। গতিকে 3 খলপীয়া পদ্ধতিত আমি মাছ পুহিলোঁ। তাৰ ওপৰত আমি হাঁহ পুহিব লাগে এইকাৰণে যে মাছৰ যাতে অক্সিজেনৰ অভাৱ নহয়। যেতিয়া আমি হাঁহ পুহি দিম, হাঁহৰ এটা হিচাপ আছে 1:10 ৰেচিঅ'। তাৰমানে এটা মতা হাঁহ থাকিলে 9টা মাইকী হাঁহ থাকিব। সেই হিচাপত আমি হাঁহটো পুখুৰীত মেলি দিব লাগে। আৰু খাকী কেম্বেল জাতীয় হাঁহ পালে বেছি ভাল, নহ'লে সি কণীটো বেছিকৈ দিয়ে। গতিকে খাকী কেম্বেল হাঁহ যদি পাওঁ আমি সেইটো তাত মেলি দিব লাগে। মেলি দিয়াৰ পিছত যিটো ঘৰ হয়, সেইটো আমি পাৰতে বনাব লাগিব। পাৰতে বনাম। তাৰপিছত হাঁহে চাৰিওফালে যেতিয়া ঘূৰিব বা ৰাতিপুৱা এৰি দিয়াৰ পিছত যেতিয়া চাৰিওফালে ঘূৰিব,
পাখি মাৰিব বা ভৰিৰে এনেকৈ সাঁতুৰিব তাৰপিছত মাছবিলাক তাৰ কাৰণে খুব দৌৰিব চাৰিওফালে দৌৰিলে মাছৰ এক্সাৰচাইজ হয় এক্সাৰচাইজ হ'লে সেই মাছবিলাকৰ বেমাৰ আজাৰটো নহয় আৰু হাঁহে যেতিয়া ডুব মাৰিব পানীৰ তলত ডুব মাৰাৰ লগে লগে অক্সিজেনটো সিমান তললৈকে গুচি যায় গতিকে অক্সিজেনৰ অভাৱত মাছ সাধাৰণতে মৃত্যুমুখত নপৰে আৰু মাছৰ বেমাৰ আজাৰ এইকাৰণে নহয় যে মুভমেণ্টটো চলি থাকে গতিকে আপুনি ক'লে যে 3 বিঘা মাটিৰ যদি মাটিডৰা হয় 1 বিঘা মাটিৰ মানৰ এই পুখুৰীটো আমি কৰি ল'লোঁ তাৰপিছত ওপৰত আমি উদ্যান শস্যতে আমি চাব লাগে যে কলগছৰ কথা কৈছে হয় পোনপ্ৰথমতে আমি ধৰক চাৰিওফালে 9 ফুট দূৰত্বত আমি কলগছটো ৰোপণ কৰি দিলোঁ ঠিক আছে কলগছটো ৰোপণ কৰাৰ কলগছৰ তলত আমি আদা হালধি বা আনাৰস বা বিভিন্ন শাক পাচলিৰ আমি খেতি কৰিব পাৰোঁ কৰি ল'লোঁ তাৰপিছত আমি তামোলৰ খেতি যিটো তামোলৰ খেতিটো আমি 9 ফুট 10 ফুট দূৰত্বত দি দিম তামোল বা নাৰিকলৰ খেতি এইখিনি আমি চাৰিওফালে 3 খলপীয়া পদ্ধতি আমাৰ হৈ গ'ল 3 খলপীয়া পদ্ধতি আমি যেতিয়া ৰোপণ কৰিম ৰোপণ কৰিলে বৰষুণৰ যিটো পানী বৰষুণৰ পানীটো 40 কিলোমিটাৰ স্পীডত আহি আমাৰ মাটিত খুন্দা মাৰি আমাৰ মাটিৰ সাৰুৱা অংশবিলাক উটুৱাই লৈ গুচি যায় এই সাৰুৱা অংশটো উটুৱাই লৈ যোৱাৰ কাৰণে এইবিলাক হয় কি নৈ বা জান জুৰি বা জলাশয় এনেকুৱা জেগাত এইবিলাক জমা হয় সাৰুৱা মাটিটো আমাৰ উটি গুচি গ'ল যদি বহুখলপীয়া পদ্ধতিত নকৰোঁ গুচি যাব বা পুখুৰীৰ পাৰটো ভাঙি যাব কিন্তু যেতিয়া আমি বহুখলপীয়া পদ্ধতিত কৰি দিছোঁ লগতে আমি পিট প্ৰিপাৰেশ্যন কৰি এইবিলাকত কিন্তু জৈৱিক সাৰ বা পচন সাৰ আমি দি ল'ব লাগে দি লৈ পেলাইহে আমি ৰোপণবিলাক কৰোঁ উদ্যান শস্য তেনেকুৱা গতিকে বৰষুণৰ পানীৰ স্পীডটো লাহে লাহে কমি যাব ওখ গছ নাৰিকল বা তামোল গছত পৰিল মধ্যমীয়া চাপৰ কলগছত পৰিল তাৰ তলত আদা হালধি বা আনাৰস বা শাক পাচলিত পৰিল পানীৰ স্পীডটো কমি যাব কমি গৈ লাহেকৈ মাটিত পৰিব লাহেকৈ মাটিত পৰিলে পুখুৰীৰ পাৰটো ভাঙি নাযায় নহ'লে যদি আমি মাটিত থকা সাৰখিনি উটি গুচি নাযায় ধুনীয়াকৈ যাতে ইনটেক্ট থাকি যায় তে হ'ল কি পুখুৰীৰ পাৰটো নাভাঙে কিন্তু যদি আমি সেইটো নকৰোঁ পুখুৰীৰ পাৰটো ভাঙি গৈ পুখুৰীটো বাম হৈ যাব পাৰে কিন্তু সেই সমস্যাটো নাথাকে তাৰপিছত আমি পৰ্যায়ক্ৰমে তাৰ পৰা আমি উৎপাদনবিলাক পাই থাকিম ধুনীয়াকৈ উৎপাদনটো হৈ থাকিলে আমাৰ লগতে পানী সংৰক্ষণটো হ'ল এতিয়া আমাৰ মেইন সমস্যাটো হৈছে যে আমাৰ যিটো পাৰ্মানেণ্ট একুইফায়াৰ জোন তলৰ যিটো পানীৰ ভাণ্ডাৰটো ক্ৰমান্বয়ে তলৰ ফালে নামি গৈ আছে তলৰ ফালে নামি যোৱাৰ কাৰণে আজিকালি চেলো টিউবৱেল বা ডিপ টিউবৱেল এইবিলাকৰ পৰা আমি আশানুৰূপ পানী আজিকালি আশা কৰিব নোৱাৰোঁ তে আমি গুৱাহাটীৰে বিভিন্ন পৰিস্থিতিত চাওঁ বহুত মানুহে ফ্লেটত আছে কিন্তু তেওঁলোকে পানী কিনি খাব লগা হয় কিহৰ কাৰণে হৈছে যে টিউবৱেলৰ পৰা পানী নাই মাটিৰ তলত পানীৰ ভাণ্ডাৰটো তলৰ ফালে নামি গৈ আছে কিহৰ কাৰণে নামি গৈ আছে যে বৰষুণৰ পানীটো আমাৰ সংৰক্ষণ নহয় গোটেই পকা গতিকে বৰষুণৰ পানীটো পকাত পৰি ধুমধাম নালাৰে গৈ পেলাই মানে পটককৈ গৈ পেলাই ঘৰৰ যদি চৌহদটোত যিখিনি চোতাল বুলি কোৱা যায় সেইখিনি পকাৰে ঢাকি থয় আৰু গোটেইটো বাউণ্ডাৰীটো পকাই হ'ল গতিকে বৰষুণৰ পানীটো সংৰক্ষণৰ কোনো স্কোপেই নাথাকে সেইকাৰণে পানীখিনি তলত জমা নহয় তামাম স্পীডত গুচি যায় কিন্তু যেতিয়া বৰষুণৰ পানীৰ স্পীডটো লাহে লাহে কমি যাব গছৰ শিপাৰ ফাকৰ মাজেৰে ভূগৰ্ভৰ তললৈ পানীবোৰ লাহে লাহে গৈ থাকে আৰু পানীৰ স্পীডটো বিভিন্ন জেগাত ঠেকা খাই যাওঁতে এনেও পানীৰ স্পীডটো কমি আহে গতিকে গছৰ শিপাৰ ফাকৰ মাজে তললৈ নিগৰি গুচি যায় তেতিয়া পাৰ্মানেণ্ট একুইফায়াৰ জোন যিটো আছে পাৰ্মানেণ্ট একুইফায়াৰ জোনলৈকে পানীটো গুচি যাব গৈ পাৰ্মানেণ্ট একুইফায়াৰ জোনটো লাহে লাহে ওপৰলৈ উঠি অহাৰ মাটিৰ তলৰ জলভাণ্ডাৰটো আকৌ সমৃদ্ধ হ'ব আকৌ ওপৰলৈ আহি যাব কিন্তু যদি নিবৰণীকৰণ কৰা হয় গছ গছনিবোৰ যদি কাটি শেষ কৰা হয় তেতিয়াহ'লে কিন্তু এই সমস্যাটো হ'বই মানুহৰ আৰু পানীৰ তীব্ৰ নাটনি হ'ব আৰু গছ গছনিৰ সংখ্যাটো এইকাৰণে বাঢ়াব লাগে যে যিটো মৌচুমী বায়ু এতিয়া ধৰক দক্ষিণ পশ্চিম মৌচুমী বায়ুটো এইটো সময়ত আহি আছে তে দক্ষিণ পশ্চিম মৌচুমী বায়ুটো যদি বাধা নাপায় ক'তো বৰষুণ তাতে নহয় বাধা নাপালে তাত বৰষুণটো নহয় এতিয়া বৰষুণৰ ডিষ্ট্ৰিবিউশ্যনটো ইউনিফৰ্ম নহয় চাওক আপুনি বৰষুণো সমবিতৰণ নহয় কোনোবা জেগাত একেবাৰে সাংঘাতিক ধৰণে শিলাবৃষ্টি হৈছে বৰষুণ হৈছে কিবা হৈছে ক্লাউড বাৰ্ষ্টিং হৈছে কিবা হৈছে আৰু কোনোবা জেগাত বৰষুণটো নাই ওচৰতে 1 কিলোমিটাৰ দূৰত্বত বৰষুণটো নাই এনেকুৱা ধৰণৰ সমস্যাটো এইকাৰণে হৈছে যে বৰষুণটোৰ ডিষ্ট্ৰিবিউশ্যনটো সমবিতৰণটো নহয় আৰু সমবিতৰণটো নোহোৱাৰ কাৰণে আমাৰ চাৰিওফালে ভাল ধৰণে বৰষুণটো নোহোৱাত কোনোবা খৰাং সদৃশ পৰিস্থিতি হৈছে ক'ৰবাত বানপানী হৈছে এই সমস্যাটো হৈছে গছ গছনিটো কমি যোৱাৰ কাৰণে হয়তো কিছুমান অঞ্চলত গছ নাই
বা পাহাৰ নাই গতিকে মুকলি ঠাইৰ কাৰণে মৌচুমী বতাহৰ যিটো মেঘ বৰষুণ অহা মেঘ সেই মেঘটো গুচি যায় বেলেগ ঠাইলৈ বাধা নাপায় কাৰণে এইটো গুচি যোৱাৰ কাৰণে আমাৰ আৰু এটা কথা আপুনি ক'লে পুখুৰীৰ চৌপাশে কল খেতিৰ কথা ক'লে তামোলৰ কথাও ক'লে মই দেখোঁ কেতিয়াবা নেমু গছৰো ৰুৱে নেমু গছ ৰুৱে পাৰি নেকি নেমু গছটো লগাব পাৰি মানে ধৰক আপুনি অপৰ্যাপ্ত পৰিমাণে আপুনি কলগছটো লগাব পাৰে নাই তেতিয়া নেমু গছটো কাৰণ তাতকৈ মধ্যমীয়া চাপৰ গছ হ'লে ওখ গছ মধ্যমীয়া চাপৰ বেছি চাপৰ আৰু একেবাৰে তলত আপুনি যিটো ক'লে আদা হালধি কথা উপযুক্ত হয় আদা হালধি আৰু আমি আদা বা হালধিৰ ক্ষেত্ৰত এতিয়া ধৰক লাকাডাং ভেৰাইটি বা মেঘা টাৰ্মেৰিক এনেকুৱা ধৰণৰ জাতবোৰ যদি কৰোঁ তাত এণ্টি অক্সিডেণ্টটো বেছি থাকে কাৰ্কুমিনৰ পাৰ্চেণ্টেজটো বেছি থাকে লাকাডাং ভেৰাইটিত বা মেঘা টাৰ্মেৰিকত কাৰ্কুমিনৰ পাৰ্চেণ্টেজটো 7 to 8% মান থাকে আৰু আমাৰ লোকেলটোত কিন্তু 3 to 4% মানহে থাকে গতিকে এণ্টি অক্সিডেণ্ট থকাটো আমাৰ খুবেই দৰকাৰ নহয় জানো গতিকে সেইটো হৈছে কথা সেইকাৰণে আপুনি পৰামৰ্শ দিব পাৰিব নেকি ক'ত পোৱা যাব এই জাতবোৰ আমাৰ ধৰক শ্বিলং বা এনেকুৱা জেগাতে পোৱা যায় আৰু আজিকালি আমাৰ কিছুমান জেগাত বহুত কৃষকে কৰিছেও গতিকে অলপ যোগাযোগ কৰিলে এইবিলাক নিশ্চয় উমানটো পোৱা যাব যোগাযোগটো কৰিব লাগিব বা বীজ নিগমৰ লগতো যোগাযোগ কৰিলে আপোনালোকে এই জাতটো আনিব পাৰিব আৰু শ্বিলংটো বেছি দূৰত নহয় ওচৰতে এতিয়া বহুশলীপীয়া যিটো আপুনি উদ্যান কৃষিৰ এটা হেৰি কথা ক'লে এটা আভাস দিলে ইয়াত আমাৰ কিবা বেমাৰ আজাৰৰ সমস্যা নিশ্চয় বেমাৰ আজাৰৰ সমস্যাটো থাকিবই কাৰণ বেমাৰ আজাৰ এইকাৰণে থাকিব যে মাটিৰ উৰ্বৰতা শক্তিটো আগৰ নিচিনা নাই বহুতখিনি কমি গৈছে তাৰপিছত আমাৰ বিভিন্ন পোক পৰুৱা বা বেমাৰ আজাৰৰ সমস্যাটো থাকিব এতিয়া ধৰক কলগছত হয় কি বানানা উইভিল বুলি এটা পোক হয় বানানা উইভিল পোকটো কেতিয়া হয় পোনপ্ৰথমতে যেতিয়া গছটোৰ মানে পুলি পোখাৰ সংখ্যাটো বেছিকৈ যদি বাঢ়ি নাযায় তেতিয়াহ'লে কমকৈ থাকিলে তাত বানানা উইভিল পোকটো স্বাভাৱিকতে নহয় কিন্তু বানানা উইভিল পোকটো কেতিয়া হ'ব যেতিয়া আমাৰ কৃষকসকলে ইমান বৰ বেছি লক্ষ্য নকৰে যেতিয়া এটা চুপতে বহুত বেছি কলগছ হৈ যাব তাত বানানা উইভিল পোকটো সাধাৰণতে আহি যায় তে বানানা উইভিল পোকটো আহিলে সিহঁতেতো আৰু গা গছত ফুটা কৰি ভিতৰত সোমাই গ'লে গা গছটোক আপুনি যদি লক্ষ্য কৰে জেলিৰ নিচিনা বস্তু ওলাই থাকিব আৰু সেই গছটোত আপুনি দেখিব যে কেঁচুবিলাক তাত বহুত বাসস্থান কৰিছে তে আমাৰ কৃষক বন্ধুসকলে ভাবে কি যে মোৰ কলগছটোত কেঁচু লাগিছে আচলতে কেঁচুটো আমাৰ কৃষকসকলৰ পৰম বন্ধু গতিকে পৰম বন্ধুৱে কলগছক কেতিয়াও অনিষ্ট নকৰে আৰু কেঁচুটো এটা কথা ক'ব নাজানে নহয় জানো আমাক ছিগনেলহে দিয়ে কেঁচুতে আমাক ছিগনেল দিছে কি বুলি যে আপোনাৰ কলগছটোত বানানা উইভিল পোক আহিছে আৰু মই ভিতৰত আছে মই সিহঁতৰ পায়খানাবিলাক আৰু কলগছৰ গেলা পচা বস্তুবিলাক খাবলৈহে মই ইয়াত আহিছোঁ গতিকে আপোনালোকে কিবা ব্যৱস্থা লওক সেইকাৰণে এইটো এটা ইংগিত দিয়ে গতিকে কেঁচুটো সেইকাৰণে আমাৰ কৃষকৰ পৰম বন্ধু হয় সেইকাৰণে আমি কলৰ সংখ্যাটো বেছি কৰিব নালাগে কথা কওঁ বহু ঠাইত বান্দৰৰ সমস্যা এটা আছে আৰু এই এনেকুৱা ধৰণৰ খেতিত কেৰকেটুৱা সমস্যা এটা আছে আভাস দিয়কচোন কৰিব তাৰমানে কেৰকেটুৱাটো হ'ল কি আচলতে মানে আমাৰ ৰডেন স্পেচিছত পৰে তে ৰডেন স্পেচিছত আমাৰ 3টা বস্তু আছে এটা হৈছে কেৰকেটুৱা এটা এন্দুৰ আৰু এটা হৈছে কটলা পহু এই 3টা আমাৰ ৰডেন স্পেচিছত পৰে তে কেৰকেটুৱাটো সাধাৰণতে আমাৰ নাৰিকল বা বিভিন্ন আজিকালি আমাৰ বহুত কৃষক বন্ধুৱে সাধাৰণতে এই নৰা বগৰী বা থাইলেণ্ড বগৰী এইবিলাকৰ খেতি কৰে এইবিলাকতো বহুত অনিষ্ট কৰে আৰু তামোল নাৰিকলৰ সাংঘাতিক ধৰণে অনিষ্ট কৰে কিন্তু তাহাঁতৰ খোৱাৰ এটা সময় আছে নাৰিকলটো সৰু হৈ থাকোঁতে সিহঁতে কেতিয়াও নাখায় যেতিয়া নাৰিকলটো অলপ ডাঙৰ হোৱাত তাত ভিতৰত যেতিয়া খাদ্য প্ৰাণবিলাক সঞ্চিত হ'ব সেই সময়তেহে সি ফুটা কৰি পেলাই নাৰিকলত ধুনীয়াকৈ এটা গোলকৈ ফুটা কৰি ভিতৰৰ খাদ্য প্ৰাণখিনি সিহঁতে খাই দিয়ে কিন্তু সেই নাৰিকলৰ ফুটা কৰোঁতে আকৌ 2 ধৰণৰ চাব লাগে যদি মাজমানত ফুটা কৰিছে তেতিয়া জানিব যে এইটো কেৰকেটুৱাই ফুটা কৰিছে আৰু যদি ওপৰত ফুটা কৰিছে তেতিয়া জানিব যে এইটো ডালহলীয়াই ফুটাটো কৰিছে ফুটাটো যিটো স্থান তাতে আমি অনুমান কৰিব পাৰিম ঠিক মানে বেটুটোৰ তলতে যদি ফুটা কৰে সেইটো কেৰকেটুৱাৰ ফুটা নহয় সেই ফুটাটো কৰিব ডালহলীয়া সেইটো ফুটা কৰি পেলাই সিহঁতেও অনিষ্ট সাধন কৰে গতিকে আমি কেৰকেটুৱাৰ নিয়ন্ত্ৰণৰ ভাল ব্যৱস্থাটো কৰিব লাগে এইকাৰণে যে আমাৰ প্ৰকৃতিত এটা বস্তু আছিল সেইটো হৈছে জহামাল তে জহামাল প্ৰাণীটোৱে এটা সময়ত কেৰকেটুৱাবিলাকক নিয়ন্ত্ৰণত ৰাখিছিল নিয়ন্ত্ৰণত কেনেকুৱা কেৰকেটুৱাটো দিনত ওলায় দিবাচৰ প্ৰাণী আৰু যিটো জহামাল আছে জহামালটো হৈছে নিশাচৰ
গতিকে ই যেতিয়া চৰাইৰ সদৃশ বাঁহ সাজে সাধাৰণতে কেৰ্কেটুৱাবিলাকে কিন্তু তামোল নাৰিকলত কেতিয়াও বাঁহ নাসাজে ওচৰৰ জংঘলত ঠিক চৰাইৰ বাঁহৰ নিচিনাকৈ বাঁহ সাজে বাঁহ সাজি তাতে সিহঁতে বংশ বিস্তাৰ কৰে গতিকে আমাৰ কৃষক বন্ধুসকলে পোনপ্ৰথমতে সেই জংঘলত তাহাঁতৰ বাঁহবিলাক ভাঙি দিব লাগে বাঁহবিলাক ভাঙি দিলে তাত যদি সৰু পোৱালি আছে বা কিবা আছে বা ডাঙৰটো আছে তেতিয়াহ'লে তাহাঁতক আমি অনায়াসে ধৰি পেলাই তাক আমি মাৰিব পাৰোঁ বা পোৱালিবিলাককো আমি মাৰিব পাৰোঁ কাৰণ এতিয়াতো যদি আমাৰ জহামালটো থাকিলে হয় জহামালে বাঁহত গৈ পেলাই তাহাঁতক ধৰি খালেহেঁতেন এতিয়াতো জহামালটো নাই আমি মানুহে এইবিলাক অনিষ্ট কৰিছোঁ নহয় জানো গতিকে আমাৰ প্ৰথম কামটো হ'ব বাঁহটো তাহাঁতৰ ভাঙি দিয়া সেইটো প্ৰথম কাম 2 নম্বৰ কামটো হ'ব যে যি তামোল বা নাৰিকলত সিহঁতে অনিষ্ট সাধন কৰি আছে সেই তামোল বা নাৰিকলত আমি তাহাঁতক অহা যোৱা কৰাৰ কাৰণে এখন দলং বান্ধি দিব লাগে ধৰক বাঁহ এডাল ফালি 3-4 টুকুৰামান কৰি ল'লোঁ লৈ পেলাই তামোল নাৰিকলত আমি সংযোগ কৰি দিলোঁ এখন দলঙৰ নিচিনা দি পেলাই তাত আমি এটা বিশেষ ধৰণৰ ফান এখন পাতিব লাগে এই ফানখনৰ দামটো 100 টকা 150 টকামান দাম হয় লোহাৰ মানে ফান এনেকুৱা ফ্ৰেমটো বৰ ধুনীয়া আৰু তাত এখন দৰ্জা থাকে আৰু ভিতৰৰ ফালে এডাল স্প্ৰিং থাকে তে কেৰ্কেটুৱাটোই যেতিয়া কেৰ্কেটুৱাই কিন্তু মাটিত কেতিয়াও খানা নাখায় কেতিয়াও মাটিত সি খাদ্য নাখায় মাটিৰ প্ৰায় নানামে ওপৰে ওপৰে সি বগাই ফুৰে গতিকে আমি 8-9 ফুট 10 ফুট ওপৰত আমি এইখন দিছোঁ দি পেলাই তাত আমি ফানখন পাতিব লাগে ফানখন পাতি আমি ফাণ্ডৰ ভিতৰত যি স্প্ৰিংডাল যে আছে তাত আমি হয় নাৰিকলৰ এক পিচ টুকুৰা নহ'লে পকা কল ভিতৰত আমি দিব লাগে দি দৰ্জাখন খুলি ৰাখিব লাগে খুলি ৰখাৰ পিছত সি আহি পেলাই তামোল নাৰিকলত অনিষ্ট কৰিবলৈ আহি এই যেটো দলংখন বাব তাৰ সহজ হল ৰাস্তাটো হি হেই পিনেদি যাওতে যাবলৈ চেষ্টা কৰিব ভিতৰত হে খাদ্যটো পাই যায় গটিকে হি ফানখনৰ ভিতৰত সোমাই যায় ফানখনৰ ভিতৰত সোমাই যেতিয়া হি টাচ কৰি দিব পকা কলটোত বা নাৰিকলৰ টুকুৰাটোত লগে লগে দৰ্জাখন বন্ধ হৈ যায় দৰ্জাখন বন্ধ হলে ভিতৰত এৰেষ্ট হৈ গল হি ভিতৰত বন্ধ হৈ গল বন্ধ হৈ যোৱাৰ পিছত আমি ফানখন উঠাই আনি পানীত ডুবাই তাক আমি মাৰি দিব পাৰো হেতু অতি সহজ উপায় আৰু তাৰ মাংসটো মানুহে ভক্ষণ কৰিলে বেয়া নহয় হে তাৰ মাংসটো খাব পাৰে হেতু এটা কাম কৰিব পাৰে কেৰকেটুৱাৰ আৰু আমি গুলটিছ বহুতে হেতু কৰে গুলটিছ মাৰি পেলাইও বহুতে হেতু নিয়ন্ত্ৰণ কৰে গতে বাহা ভাঙি দিয়া আৰু ফান পাতা এটো হৈছে মূল বস্তু সেই কাৰণে আমি কেৰকেটুৱাৰ পৰা হাত হাৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থাটো আমি ল'ব লাগে আৰু নাৰিকল গছত আমি এটা কাম কৰিব লাগে সাধাৰণতে আমি কৰো কি দূৰত্বটো বেছিকে দিব লাগে যাতে তাৰ মানে হিহতে 6 ফুট পৰ্যন্ত পথালিকৈ জপিয়াই যাব পাৰে আৰু থিয়কৈ 4 ফুট পৰ্যন্ত জপিয়াব পাৰে গটিকে 6 ফুটতকৈ বেছি ব্যৱধানত হয় আমি ৰব লাগিব হয় গটিকে তামুলবোৰ আমি যদি 9 ফুট 10 ফুটত দেউ নাৰিকলবোৰ যদি 22 বাৰ 25 ফুটত দেউ তেতিয়া হলে পাতবোৰ যদি লগালগিকে নহয় হিহতে সোনকালে জাপ মাৰি আহিব নোৱাৰে কিন্তু আমি আৰু এটা কাম কৰিব পাৰো নাৰিকল গছত আমি এলুমিনিয়াম শীট দিব পাৰো এলুমিনিয়াম শীট দিলে হিহতে এনেকৈ খামুচি ওপৰত উঠি যাব নোৱাৰে হয় হয় ওপৰত উঠিবলৈ পিছলি যাব ওপৰত উঠি যাব নোৱাৰে কিন্তু সেইখিনি দিওতো চাব লাগে যে ওচৰত যদি কিবা বেলেগ গছগছনি আছে সেই গছগছনিৰ পৰা আৰু ওপৰত দিব লাগে আৰু ওপৰত দিলেহে হি ওপৰলৈ বগাই যাব নোৱাৰে তেনেকুৱা ধৰণে আমি তাহাতক নিয়ন্ত্ৰণ কৰিব পাৰো কেৰকেটুৱাটো কিন্তু আৰু এনেকুৱা সমস্যা আছে যেনে বান্দৰৰ সমস্যা হয় আৰু মানে কেৰকেটুৱাটোৰ আৰু এটা ভাল নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে হেতু হৈছে ৰিপেলেন্ট হিচাপে এটা বস্তু কাম কৰে ৰিপেলেন্টটো কেনেকুৱা ধৰণৰ ধৰক আপোনাৰ নাৰিকলটো মানে ধৰক তামুল এটাতকৈ অলপমান ডাঙৰ হৈছে আৰু তেনেকুৱা চাইজ হৈছে কিন্তু ভিতৰ খাদ্য প্ৰাণটো মানে হোৱা নাই আৰু সেই সময়ত আপুনি এটা ৰিপেলেন্ট বস্তু এটা দিব লাগে ৰিপেলেন্ট বস্তুটো কেনেকুৱা 2 টুকুৰা বা 3 টুকুৰা মান আপুনি নহৰু 1 ফুটা বা 2 বা 3 ফুটা আপুনি নহৰু ল নহৰুটো ভালদৰে পিছি আমাৰ যেটো সূৰ্যমুখী তেল যে আছে সূৰ্যমুখী তেল 1 চামুচলত মিহলাই ল'ব মিহলাই লৈ 24 ঘণ্টা আপুনি ধুনিয়াকৈ ভিজাই ৰাখক 24 ঘণ্টাৰ পিছত আপুনি হেখিনি বস্তু আনি পেলাই ধুনিয়াকৈ সেকি লৈ তাতে 1 চামুচ আপুনি নেমুৰ ৰস দি দিয়ক তাতে চেপি নেমুৰ ৰস দিয়াৰ পিছত আপুনি সেই নেমুৰ ৰসটোৰ লগত আধা লিটাৰ পানী মিহলাই দিব আধা লিটাৰ পানী মিহলাই এটা মিশ্ৰণ হ'ল এই মিশ্ৰণটো আপুনি ধুনিয়াকৈ নাৰিকলৰ ঠকত বা তামুলৰ ঠকত আপুনি স্প্ৰে কৰি থক স্প্ৰে কৰি থলে হেতু ৰিপেলেন্ট হিচাপে কাম কৰে তাত কেৰকেটুৱাই গৈ পেলাই কেতিয়াও অনিষ্ট সাধন নকৰে হয় সেই স্মেলটো বেয়া পায় গন্ধটো বেয়া পায় গতিকে হেতু এটা ভাল টেকনলজি হয় এইবোৰ আৰু ধৰক মই বাৰে বাৰে মনত পৰি আছে কাৰণ এটা গুৱাহাটীতো দেখিছো বিভিন্ন ঠাইত দেখিছো বান্দৰো সমস্যা কৰা হৈছে
বান্দৰৰ সমস্যাটো ঠিকে আছে বান্দৰৰ সমস্যাটো হৈছে মূলতঃ আমাৰ প্ৰকৃতিৰ এটা বস্তু আছিল হৈছে লতা মাকৰি বাঘ লতা মাকৰি বাঘটোও নিশাচৰ ই হৈছে দিবাচৰ গতিকে লতা মাকৰি বাঘে সিহঁতৰ ভাৰসাম্যতাটো মানে বজাই ৰাখিছিলে লতা মাকৰি বাঘে সিহঁতক ৰাতি ধৰি ধৰি খাইছিলে বহুতখিনি খাই নিয়ন্ত্ৰণত ৰাখিছিল এতিয়া সিহঁতৰ বিচৰণৰো জেগা নাই লতা মাকৰি বাঘো নাই বান্দৰৰ বিচৰণৰ জেগা নাই খাবলৈও একো বস্তু নাই জংঘলবিলাকতো খাবলৈ বস্তু নাই আৰু বান্দৰৰ 9টা স্পেচিছ আছে 9টা স্পেচিছৰ ভিতৰত 3টা আমাৰ ইয়াতে এক্টিভ হয় 3টা স্পেচিছ আমাৰ এক্টিভ হয় আৰু সিহঁতৰ যিটো বংশ বিস্তাৰৰ ক্ষমতা তাৰমানে 6 মাহৰ পৰা 9 মাহৰ ভিতৰত এজনী বান্দৰে এটাৰ পৰা 3টা পৰ্যন্ত পোৱালি জন্ম দিয়ে পোৱালি জন্ম দি পেলাই সিহঁতে বংশ বিস্তাৰটো কৰি থাকে আৰু প্ৰায় 20 বছৰমানলৈকে বাচি থাকে গতিকে আমি সিহঁতক নিয়ন্ত্ৰণ কৰাৰ কেইবাটাও পদ্ধতি আছে এতিয়া যিটো মই বহুখলপীয়া পদ্ধতিৰ খেতিৰ যে কথা ক'লোঁ ইয়াত সাধাৰণতে আমি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰোঁ যে ৰোপণ কৰোঁতে আমি যদি ঘাঁহৰ খেতি বেছিকৈ কৰোঁ ঘাঁহৰ খেতি কৰিলে সিহঁতে নাখায় আৰু বহুত নেমু সিহঁতে নাখায় ঠিক আছে ভেন্দিৰ খেতিটো কৰিব লাগে বেছিকৈ ভেন্দিৰ খেতি কৰিলে ভেন্দিৰ খেতি সিহঁতে কেতিয়াও অনিষ্ট নকৰে বান্দৰে গতিকে তাৰপিছত আমি কচু বা আদা হালধি এনেকুৱা ধৰণৰ খেতি বাতি লৈ যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে বান্দৰে সেইবিলাক অনিষ্ট গতিকে যিবিলাক ঠাইত বান্দৰৰ আক্ৰমণৰ হৈ থাকে এইবিলাক খেতি আমি কৰিব পাৰোঁ এইবিলাক খেতি আমি কৰিব তাৰপিছত মেডিচিনেল প্লেন কিছুমান কৰিব পাৰোঁ মানে যিবিলাক দৰৱ গুণ থকা খেতি সেইবিলাক সিহঁতে তেনেকৈ অনিষ্ট নকৰে শিলিখা আমলখি ভমৰাৰ পৰা আৰম্ভ কৰি আমি যিবিলাক লতাজাতীয় বিভিন্ন ভেদাইলতা আছে নৰসিংহ আছে এনেকুৱা ধৰণৰ বস্তুবিলাক সিহঁতে অনিষ্ট নকৰে বা তিতা কেৰেলা ভাত কেৰেলা এইবিলাকত অনিষ্ট নকৰে সিহঁতে গতিকে সেইবিলাক বস্তু চাব লাগে আৰু এটা কথা কওঁ মানে কথাই ওলাইছে কাৰণে কৈছোঁ এতিয়া বহুত ঠাইত ধৰক হাতীয়েও মানে ক্ষতি কৰে এতিয়া হাতীৰ কাৰণে এতিয়া এনেই নেমু টেঙাটো ভাল নহয় নেমু টেঙাটো ভাল মানে বাউণ্ডাৰী ফেঞ্চিং হিচাপত নেমু টেঙা আমি দিব লাগে কাৰণ কাঁইট আছে এই বাউণ্ডাৰী ফেঞ্চিং হিচাপে দিলে এইটো কিন্তু বান্দৰৰ কাৰণে খুব ভাল কাম হয় বান্দৰে সেইটো অনিষ্ট সাধন নকৰে আৰু এটা চাৰিওফালে এখন বেৰ হৈ যায় বেৰা হৈ গ'লে আমি নেমুৰো উৎপাদন পালোঁ কাঁইটীয়া কাৰণে আমাৰ বহুত কাম আছে কাৰণ এতিয়াতো বৰষুণটো যথেষ্ট কমি গৈছে যিবিলাক থৰ্নি প্লেণ্ট মানে যিবিলাক কাঁইটীয়া গছ আছে ইহঁতৰ মানে ৱাটাৰ ৰিটেনশ্যন কেপাচিটিটো বহুত হাই ৱাটাৰ ৰিটেনশ্যন কেপাচিটিটো বহুত হাই সেইকাৰণে আমি কাঁইটীয়া গছটো বেছিকৈ লগাবলৈ চেষ্টা কৰিব লাগে ফল মূলেই হওক বা বিভিন্ন বস্তু হওক কাঁইটীয়াটোৰ ৱাটাৰ ৰিটেনশ্যন কেপাচিটি বহুত হাই সেই তেনেকুৱা ধৰণৰ খেতি বাতি আমাৰ নতুনকৈ আহিছে ধৰক ড্ৰেগন ফ্ৰুটছ এইবিলাক কাঁইটীয়া গছ কেকটাছ জাতীয় যথেষ্ট ভালো হৈছে যথেষ্ট ভাল হৈছে সেইবিলাক বস্তু আহিব লাগে কম পানীতে হৈ যাব আৰু মৌ পালন কৰিব লাগে হাতীৰ কাৰণে মৌ পালন কৰিলে মানে মৌৰ যিটো শব্দ এই শব্দটোৰ মানে হাতীয়ে বহুত ডিষ্টাৰ্ব পায় অশান্তি পায় আৰু সিহঁতৰতো কৰিডৰবিলাক আমিয়ে বন্ধ কৰিছোঁ গতিকে সিহঁতে স্বাভাৱিকতা আহিব খাদ্য নাই এতিয়া গোটেইখিনি কাৰণ মানে গৈ থৈ মানুহৰ মানুহে অনাৰ কথা নিশ্চয় এতিয়া ধৰক চাওক এতিয়া ঔটেঙাটো মানে এপুল অফ এলিফেণ্ট বুলি কয় এলিফেণ্ট এপুল বুলি কয় ঔটেঙা যদি খেতি যথেষ্ট পৰিমাণে পাহাৰত থাকিলে হয় বা কলগছ যদি যথেষ্ট পৰিমাণে থাকিলে বা বাঁহ গছ যদি যথেষ্ট পৰিমাণে থাকিলে হাতী আমাৰ ঘৰলৈ নাহে ইমানখিনি নাহে আচলতে আমিও বহু সামাজিক কাম কৰোঁ গাঁৱতে হওক হেৰিতে হওক আমি আচলতে এই কামো কৰিব পাৰোঁ কেতিয়াবা ধৰক সেই জীৱ জন্তুৰ কাৰণেও কেতিয়াবা কিছুমান গছ আমি ৰুব পাৰোঁ ঔটেঙা গছ ৰুই থ'লোঁ নিশ্চয় নহয় জানো কিছুমান ফল মূল কিছুমান কল খেতি বা হেৰি ল'লে চৰাইও আহে বা কল খাবলৈ বান্দৰ আহে গতিকে এইবিলাক গছ যদি আমি এনেই ৰুই থৈ দিওঁ যিবিলাক কিছুমান কলৰ জাত হয়তো আমাৰ মানুহে ইমান ভাল নাপায় তেনেকুৱা জাতৰ কলগছ ৰুব পাৰোঁ নহয় জানো শুনিবলৈ পাইছোঁ কোনোবা প্ৰকৃতি প্ৰেমী কোনোবা ডেকা ল'ৰা কেইজন মানে ধানৰ খেতি কৰি দিছে মানে হাতীয়ে খাবলৈ ধান খেতি কৰিছে আৰু অত্যন্ত দুখজনক কথা যে এই গছ গছনিটো কমি যোৱাৰ কাৰণে আপুনি জানে যে আজি কেইবছৰমান আগতে মানে হোজাইৰ যিটো বামুণী পাহাৰ আছে বামুণী পাহাৰত একেলগে 18টা হাতীৰ মৃত্যু হৈছিল বিজুলীৰ ঢেৰেকনিৰ কাৰণে তে বিজুলী ঢেৰেকনিটো এনে স্বাভাৱিকতা হৈ থাকে কিন্তু জংঘলতো হাতী নমৰে কিহৰ কাৰণে মৰিছিল হাতীকেইটা মুকলি জেগাত আছিল তেতিয়া গছ নাই গছ থাকিলে সেই ঢেৰেকনিবিলাক গছ গছনিত পৰিলেহেঁতেন হাতীৰ গাত পোনে পোনে নপৰে কিন্তু সিহঁতে মুকলি জেগাত যোৱাৰ কাৰণে গোটেই হাতীকেইটা মৃত্যুমুখত বহুত কৰুণ ঘটনা হৈ আছে সেইকাৰণে বহুত কৰুণ ঘটনা সেইকাৰণে গছৰ সংখ্যাটো কেতিয়াও কমিব নালাগে গতিকে আৰু আমাৰ জলচ্ছেদ প্ৰকল্পৰ ফিলচফি মতে 1 হেক্টৰ মাটিত অতি কমেও 45 পৰা 50 জোপামান গছ থাকিবই লাগে গতিকে আজি আমাৰ এই আলোচনাটোত বহুখিনি দিশ আমি সামৰি ল'লোঁ আচলতে বহুফলপীয়া কৃষি বুলি ক'লে গছ আহি যায়
তাত পুখুৰীৰ কথা আহিলে ফিচাৰ নহয় জানো হয়। আৰু আপুনি ইয়াত বিভিন্ন ধৰণৰ এবিধ খেতি নহয় আৰু এই বিভিন্ন আমাৰ এতিয়া বনাঞ্চল কমি আহিছে অন্ততঃ বহুতো কৃষি কৰিলে আমি গছ আমাৰ মাজত আহিব আৰু এই গছে বৰষুণৰ মাত্ৰাটো বঢ়াব বা আমাৰ জীৱ জন্তুৰ লগত এটা মানে এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিব এই গোটেইখিনি কথা আমি থুলমূলকৈ আমি আলোচনা কৰিলোঁ আৰু এই বিষয়ে আপুনি বহুখিনি কাৰিকৰী পৰামৰ্শ দিলে কলিতাদেউ আপোনাক বহুত ধন্যবাদ আমাৰ কৃষি জ্ঞানৰ আজি এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ নমস্কাৰ